বিভাগ ময়মতালি ন চলিব বিদ্যুৎ বিভাগ ময়মতালি ন চলিব। লাইনের বহুত অসুবিধা হৈ আছে, দিনতো লাইন নাথাকে, ৰাতিও লাইন নাথাকে। আমাৰ ইমান ডাঙৰ অঞ্চল এটাত লাইনৰ অসুবিধা হৈ থাকে, মানুহৰ সৰু ল'ৰা ছোৱালী থাকে, বুঢ়া মানুহ থাকে, সিহঁতৰ বহুত কষ্ট হৈ আছে কেইদিন ধৰি। এতিয়া সিহঁতৰ মানে জীৱনলৈ টান দি আছে। এতিয়া মানুহ মৰিব ধৰিব যেনেকুৱা অৱস্থা হৈ আছে। এই গৰমত মানুহ থাকিব পৰা নাই, ৰাতি লাইন নাথাকে। ৰাতি যদি ফোন কৰা যায় পাৱাৰ হাউচত, সিহঁতৰ মোবাইল ছুইচ অফ হৈ থাকে। লাইনমেন এইটো মোটামুটি 4-5 দিন চলি আছে এই অৱস্থা। লাইন নাথাকেই, আজি যদি লাইন নাই, যোৱাকালিও দিনত নাই, পৰহিও দিনত অলপ টাইম লাইন আছিল। পিছত আৰু ক'ত বোলে ট্ৰেন্সফাৰ বেয়া হৈছে, ক'ত অলপ বৰষুণ পৰিলেও লাইন গুচি যায়, ক'ৰবাত অলপ ক'ত বোলে বাঁহ পৰি থাকে, বাঁহ পৰি থকাৰ নামত সিহঁতে বাহানা কৰি দিনটো লাইন কাটি থৈ দিয়ে। ক'ৰবাত বোলে কিবা হৈ থাকিলে সিহঁতে পল্টি হয়, কিবা হয়, দিনটো লাইন নাথাকে। ৰাতি ধৰক ক'ৰবাত 1 ঘণ্টা 1.5 ঘণ্টা থাকিল, পিছত ৰাতি লাইন নাই। ৰাতি মোটামুটি ক'ৰবাত 12টাত কাটি দিয়ে, ক'ৰবাত 1:30 বজাত কাটি দিয়ে, লাইনৰ খবৰে নাই। আজি অলপ টাইম লাইনটো দিলাক, দিয়াৰ পিছত লাইন নাই। হৈ হ'লে সিহঁতে এইটো কাৰণে আজি আমি চবে ৰাইজে ওলাইছোঁ যে প্ৰতিবাদ কৰোঁ, কি ব্যৱস্থা কৰে বিভাগীয় কৰ্তৃপক্ষই। আজি আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ। এতিয়া বিভাগীয় কৰ্তৃপক্ষ কি কৰে সেইটো আমি চাই আছোঁ। ৰাতি আমাৰ ইমান অসুবিধা হয় যে ৰাতি ঘৰত থাকিব নোৱাৰোঁ, বাহিৰত ওলাই আহিব লাগে। পৰিস্থিতি বহুত বেয়া হৈ আছে, গৰমৰ কাৰণে মানুহ থাকিব পৰা নাই ঘৰত। এইটো হয়, একদম সঁচা কথা যে মানে কাউলী অঞ্চলত মানে এটা মাহিয়াই দৃষ্টিত চোৱাৰ নিচিনা আমি দেখিবলৈ পাওঁ। বিদ্যুৎ বিভাগে সঁচাকৈ তেওঁলোকৰ হেমাহিৰ কাৰণে এইবিলাক হৈ আছে নেকি আমি ধৰিব পৰা নাই। কাৰণ ইয়াত তেনেকুৱা লাইনমেনো তেনেকুৱা আমি দেখা নাপাওঁ। ইয়াত 2-এজন ল'ৰাই কাম কৰে, তেওঁলোককো আমি ভালকৈ ক'ব নোৱাৰোঁ। তেওঁলোকক ফোন কৰিলে কয় অমুকত বাঁহ পৰিছে, অমুকত ছিঙিছে, কিবা হৈছে। তো এইবিলাক দায়িত্বটো তেওঁলোকৰ না কাৰ আমি ধৰিব পৰা নাই। গতিকে আমি জানো যে আমি নিয়মীয়াকৈ বিদ্যুতৰ মাচুল আমি আদায় দিওঁ। তো আমি যিখিনি আদায় দিয়া মতে আমাৰ সেইখিনি প্ৰাপ্য, আমি যাতে গ্ৰাহক সুৰক্ষা হিচাপে আমি সেইখিনি পাবলৈ সক্ষম হওঁ। কাৰণ আমিতো পইচা আমি কম দিয়া নাই। গতিকে চৰকাৰে এইখিনি অলপ হেৰি কৰিব লাগে, যাতে নিয়মীয়াকৈ যাতে বিদ্যুতৰ যোগানটো ব্যৱস্থা কৰে। তাৰোপৰি চাওক, ইয়াত আমি দেখিবলৈ পাওঁ প্ৰায় এসপ্তাহমানৰ পৰা মানে ইমান উৎকট গৰম, তাৰ ভিতৰত দিনততো কাটে, সেইটো লৈ আমি হেৰি নকৰোঁ। তো ৰাতি 12টা-1টামান বজাত প্ৰায় এইটো মানে নিয়মিতভাৱে এইটো কাটাটো আমি পৰিলক্ষিত হওঁ। যে মানে যেতিয়া মানুহে অলপ শান্তিৰে শুব, সেই সময়ত মানে লাইনটো কাটি দিয়ে। মানুহে ঘৰত শুব নোৱাৰে, আৰু কিছুমান বেমাৰী আছে, তেওঁলোকে এই অৱস্থাত মানে তেওঁলোকে অসুস্থতাৰ হেৰিত পৰিৱেশ এটা আহি যায়। তো সেইকাৰণে আমি চৰকাৰক তথা আমাৰ ৰঙিয়া ডিভিজনৰ DGM ডাঙৰীয়াক আমি অনুৰোধ জনাব বিচাৰিছোঁ, তেওঁক এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমাৰ বৃহত্তৰ এই কাউলী অঞ্চলত যাতে বিদ্যুতৰ যোগান নিয়মীয়া হয়, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। কি কৰিব অসম চৰকাৰৰ বিদ্যুৎ বিভাগ, আমাৰ তামোলপুৰৰ শক্তি বিভাগৰ আজিলৈকে তেওঁলোকৰ ময়মতালি চলি আছে, লাইনৰ কোনো হেৰি নাই। আমাৰ ইয়াতে আপোনালোকে জানে তামোলপুৰ নাগিজুলি অঞ্চল, আমাৰ এই কাউলী অঞ্চলত প্ৰতি ৰাতিতে আপোনাৰ হাতীৰ উৎপাত চলি থাকে। ল'ৰা ছোৱালী আজিকালি ইমান অতিপাত গৰমৰ ভিতৰতো ল'ৰা ছোৱালী শুব পৰা নাই। ৰাতিপুৱা ল'ৰা ছোৱালী গোটেই ৰাতি শুব নোৱাৰে, ৰাতিপুৱা ল'ৰা ছোৱালী উঠি স্কুলত যাব কেনেকৈ। আৰু শক্তি বিভাগক আপোনাৰ নাগিজুলি পাৱাৰ হাউচত যদি আমি ফোন কৰোঁ, তেওঁলোকৰ মোবাইলটো 24/7 ৱেটিং থাকে। কি অপশ্যন কৰি ৰাখি ৰাখিছে তেওঁলোকে যে ৱেটিঙত থাকে। আপোনাৰ আমাৰ ইয়াৰে লাইনমেন অভিজিত, তেওঁক যদি ফোন কৰা যায় মোবাইলটো ছুইচ অফ হৈ থাকে। আৰু মই অলপ আগতে আপোনাৰ যিটো আমাৰ কাষ্টমাৰ কেয়াৰ নম্বৰ, তাতে ফোন কৰিছোঁ, তাতেও বহুত টাইম বিজি, আধা ঘণ্টা ফোন কৰিছোঁ, তেওঁ বিজি পাইছোঁ। পোৱাৰ পিছত আমি DGMক ফোন কৰিছোঁ, DGMৰ নম্বৰ কালেক্ট কৰি পেলাই DGM ছাৰক ফোন কৰি পেলাই কমপ্লেইনটো দিছোঁ। DGM ছাৰক কমপ্লেইন কৰাৰ পিছতে মোক এটা নম্বৰৰ পৰা ফোন আহিছে। ফোন কৰি তেওঁলোকে মোক কনজুমাৰ নম্বৰ নিছে, নি পেলাই তেওঁ মোক ভাবুকি দিছে, আপোনাৰ 2 মাহৰ লাইনৰ বিল পেণ্ডিং হৈ আছে, আপোনাৰ লাইনটো কাটি দিয়া হ'ব। আৰু সেইটো কাৰণে কাউলীত লাইনটো কাটি দিয়া হৈছে। তো যদি মোৰ 2 মাহৰ বিল পেণ্ডিং আছে, আপুনি মোৰ লাইনটো কাটি দিয়ক। যদি আপোনাৰ মানে চিষ্টেমত যদি পৰিছে, আপুনি মোৰ লাইনটো কাটি দিয়ক। কিন্তু গোটেই অঞ্চলৰ লাইনটো আজি 3 দিন ধৰি নাই। পৰহি কিবা এটা এক্সিডেণ্ট হৈছিলে, মানি লৈছোঁ। যোৱাকালি লাইন নাই, আজি লাইন নাই, যোৱাকালি ৰাতিটো লাইন নাই। তো এইটো ময়মতালি কিহৰ কাৰণে চলাই আছে? এতিয়া আমি এইটো কমপ্লেইন কৰাৰ পিছততো এতিয়া মোক ডাইৰেক্ট ফোন কৰি পেলাই কৈছে, আপুনি কিয় ওপৰত ফোন কৰিব লাগে, আপোনাৰ 2 মাহৰ লাইনৰ বিল পেণ্ডিং হৈ আছে, আপুনি তেনেকৈ ফোন কৰিব নালাগে, ফোন কৰিলে আপুনি আমাক ফোন কৰিব লাগে। মই কৈছোঁ আমাৰ তাতে নম্বৰ থাকে লাইনমেনৰ, আমাৰ তাতে ফোন নম্বৰ থাকে পাৱাৰ হাউচৰ। তেওঁলোকক ফোন কৰিলে তেওঁলোকৰ একো ৰেছপন্স নাথাকে, তেওঁলোকৰ মোবাইল ছুইচ অফ হৈ থাকে। তেওঁলোকৰ 24/7 ৰাতি 3টা বজাত ফোন কৰিলেও ৱেটিং, ৰাতিপুৱা 4টাত কৰিলেও ৱেটিং। তো আমি ফোন কৰিম কাক? আপোনালোকৰ নম্বৰটো আপোনালোকে আমাক পাব্লিছ কৰা নাই। আৰু লাইনৰ বিলৰ যিটো কথা কৈছে, 1 মাহ 2 মাহ বিল হয়তো মই মানি লৈছোঁ, মোৰ 2 মাহৰ বিল পেণ্ডিং আছে। আগত লাইনৰ বিল নিব আহিছিল, আজিকালি লাইনৰ বিল নিব নাহে, কিন্তু লাইনটো কাটিব আহিব পাৰে। লাইনৰ বিলটো কিয় নিব নাহে আপোনালোকে?
লাইন আগত যেতিয়া লাইনৰ বিল দিব আহিছিল আপোনালোকে ৰেকৰ্ড চাই লওক, যেতিয়া আগত লাইনৰ বিল দিব আহিছিল তেতিয়া লাইনৰ বিলবিলাক ক্লিয়াৰ পাই আছিল তেওঁলোকে, কিয় অহা নাই আজি তেওঁলোক? এইটো অঞ্চল হ'ল ভাৰত ভূটান সীমান্ত অঞ্চল, কাউলি নাগিজুলি সকলোৱে চিনি পাব। আমাৰ ইয়াতে সকলোৱে জানে সন্ধিয়াৰ পিছতে হাতীৰ ইয়াতে আচৰণ ঘটে, হাতী সকলোফালে হাতী ঘূৰা ফুৰা কৰি থাকে। কিন্তু এইটো সময়ত যেতিয়া লাইন নাথাকিব, কোন সময়ত কিয় এক্সিডেণ্ট হ'ব, কি হ'ব, কোনো একো ক'ব নোৱাৰে। ইমান আতংকময় এটা পৰিৱেশতো যদি লাইনৰ ছাৰ্ভিচটো এনেকুৱা ধৰণৰ হয়, তেতিয়াহ'লে কি ব্যৱস্থা কৰা যায় আপোনালোকৰ ফালৰ পৰা, সেইটোৱে আমি চৰকাৰক মানে আহ্বান জনাইছোঁ। মানে কি আমাৰ SDO ছাৰ হওক বা অফিচৰ যিসকল ব্যক্তি আছে তেওঁলোকক যদি কোনোবাই ফোন কৰে, একবাৰৰ পৰা 2বাৰ ফোন কৰিলে তেওঁলোকে নম্বৰটো ব্লক কৰি থৈ দিয়ে। এতিয়া আমি কোনটো পথত গ'লে আমি এই মানে সমাধানটো পাম?